Hello students of class 8. In our today's class we are going to discuss question number 30 and question number 31 from exercise 4.2. Okay, let's discuss question number 31 first. Check out the following by drawing figures. তোমালোকে figure draw কৰি কেনে check কৰিব লাগিব যে first question is if the diagonals of quadrilateral are equal it is necessarily a rectangle. যদি এটা quadrilateralৰ diagonal দুটা equal হয় তেনেহলে কি হ'ব আমাৰ ইয়াতে কোৱা মতে আমাৰ এই quadrilateralটো এটা rectangle হ'ব লাগিব নেকি আমাক সুধিছে ঠিক আছে সো তোমালোকে জানা যে ট্ৰেপেজিয়াম পঢ়িছা না ট্ৰেপেজিয়াম যেতিয়া পঢ়িছা তাতে তোমালোকে পঢ়িছা আইসোসেলাস ট্ৰেপেজিয়াম না আইসোসেলাস ট্ৰেপেজিয়াম পঢ়িছিলো আমি আইসোসেলাস ট্ৰেপেজিয়াম যদি মই ড্ৰ কৰো ইয়াতে ড্ৰ কৰি আছো আইসোসেলাস ট্ৰেপেজিয়াম দুটা প্যারালাল সাইড থাকিব ঠিক আছে one pair of parallel sides will be there না দেন বাকি দুটা নন প্যারালাল সাইডস মানে এই দুটা কি হ'ব আমাৰ ইকুয়াল হ'ব না এই দুটা কি হ'ব আমাৰ ইকুয়াল হ'ব ঠিক আছে দিস ইজ এ ফিগার অফ our isosceles trapezium না সাপোজ আমি ইয়াৰ নাম দিলো a b c d না সো ইয়াতে যদি আমি দুটা ডায়াগোনাল ড্ৰ কৰো that is AC ডায়াগোনাল দুটা যদি আমি ড্ৰ কৰো AC আৰু এটা হ'ব আমাৰ BD এই ডায়াগোনাল দুটা কি হ'ব আমাৰ ইকুয়াল হয় এটা আইসোসেলাস প্যারালেলোগ্রামত আমাৰ ডায়াগোনাল দুটা সরি আইসোসেলাস ট্রেপেজিয়ামত আমাৰ ডায়াগোনাল দুটা কি হয় ইকুয়াল হয় না তো ইয়াত AC is equals to BD না সো এনেকৈ তোমালোকে ফিগাৰটো ড্ৰ কৰিবা আৰু লগত লিখিবা AC equals to BD আৰু লাষ্টত আমাৰ এনসাৰ কি দিছে কোৱেশ্চন কি সুধিছে ইজ ইট নেসেসারিলি এ ৰেক্টেংগল ইজ ইট নেসেসারিলি এ ৰেক্টেংগল এইটো এটা ৰেক্টেংগল হ'ব লাগিব নেকি তো আমাৰ এনসাৰ কি হ'ব নো ইট ইজ নট নেসেসারিলি এ ৰেক্টেংগল আছে ৰেক্টেংগল নহলে হ'ব কাৰণ আমি ট্ৰেপেজিয়ামৰ ভিতৰতে আমি ইকুয়াল ডায়াগোনাল থাকা বুলি আমি ড্ৰ কৰি অলৰেডি দেখালো না The second question is if the diagonal of a quadrilateral intersect at right angles it is necessarily a rhombus আছে ইয়াতে কি কৈছে যদি ডায়াগোনালস বিলাকে আমাৰ রাইট এঙ্গেলছত কটাকটি কৰে ইন্টারসেক্ট কৰে তেনেহলে it must be a rhombus বুলি কৈছে কোৱেশ্চন এটা কি হ'ব আমাৰ rhombus হ'ব বুলি কৈছে আমি এতিয়া চাম যে rhombusৰ বাহিৰে আমি বেলেগ কিবা এনেকুৱা quadrilateral ড্ৰ কৰিব পাৰো নেকি যত আমাৰ ডায়াগোনালস বিলাকে রাইট এঙ্গেলছত ইন্টারসেক্ট কৰে না তো তোমালোকে কাইট নামৰ এটা ফিগাৰৰ বিষয়ে ষ্টাডি কৰিছে না আমি যেতিয়া পঢ়িছিলো আগত তেতিয়া আমি কাইট বুলি এটা ফিগাৰ চাইছিলো এইটো কেনেকুৱা হয় আমাৰ এনেকুৱা টাইপৰ না এনেকুৱা টাইপৰ ফিগাৰ না যত এডজাসেন্ট সাইডবোৰ কি হয় ইকুয়াল হয় মানে এইটো সাইড এইটোৰ ইকুয়াল হ'ব আৰু এইটো সাইড আমাৰ এইটোৰ ইকুয়াল হ'ব না দিস ইজ কাইট কাইটত যদি তোমালোকে ডায়াগোনাল ড্ৰ কৰা সাপোজ এই কাইটৰ নাম দিলো আমি A B C D ইয়াতে ডায়াগোনালস কি হ'ব আমাৰ ডায়াগোনালস হ'ব AC আৰু BD না সো কাইটছৰ মাজত ডায়াগোনালস বিলাকক যদি তোমালোকে চোৱা ভালকে হেবিলাক আমাৰ গোটেইকেইটা কি কৰে আমাৰ 90 ডিগ্ৰীত ইন্টারসেক্ট কৰে আমাৰ ডায়াগোনালস দুটা কি কৰে 90 ডিগ্ৰীত ইন্টারসেক্ট কৰে মানে সেন্টাৰৰ গোটেইকেইটা এঙ্গেল কিমান হয় আমাৰ 90 ডিগ্ৰী হয় ঠিক আছে সো এইটো ফিগাৰ তোমালোকে ড্ৰ কৰিবা কপিত আৰু সেকেন্ড পার্ট অফ দি কোয়েশ্চন ইজ ইট নেসেসারিলি এ rhombus no it is not necessarily a rhombus okay now question number 30 is done now come to question number 31 state whether true or false আমাৰ স্টেটমেন্ট কিছুমান দিয়া আছে হেবোৰ ট্ৰু হয় না ফলস হয় আমি ক'ব লাগে না the first question is
এভৰি ৰেক্টেংগল ইজ এ পেৰেলেলোগ্ৰাম গোটেইকেইটা ৰেক্টেংগল এটা পেৰেলেলোগ্ৰাম হ'ব নেকি ঠিক আছে আমি যিকোনো ৰেক্টেংগল ড্ৰ কৰিলে সেইটো পেৰেলেলোগ্ৰাম হ'ব নেকি পেৰেলেলোগ্ৰাম হ'ব কাৰণে আমাৰ কি লাগে অপোজিট সাইডস আর প্যারালাল এন্ড ইকুয়াল না অপোজিট সাইডসবোৰ প্যারালাল হ'ব লাগে আৰু ইকুয়াল হ'ব লাগে ঠিক আছে ইন এ ৰেক্টেংগল ইফ উই সি এটা ৰেক্টেংগলৰ মাজত যদি আমি চাওঁ ঠিক আছে ৰেক্টেংগল আমাৰ এনেকুৱা টাইপৰ ফিগাৰ হয় ঠিক আছে য'ত আমাৰ কি হয় অপোজিট সাইডস আর প্যারালাল অপোজিট সাইডস দুটা কি হয় আমাৰ প্যারালাল এন্ড দে আর ইকুয়াল লগতে আমাৰ গোটেইকেইটা এংগলস কি হ'ব লাগে আমাৰ 90 ডিগ্ৰী হ'ব লাগে এইখিনি কন্ডিশন ঠিক আছে কিন্তু প্যারালেলোগ্ৰাম হ'ব কাৰণে আমাৰ কি লাগে দুটা কন্ডিশন লাগে দ্যাট অপোজিট সাইডস আর প্যারালাল এন্ড ইকুয়াল তো আমাৰ ৰেক্টেংগল এটাৰ মাজত সেই দুটা কন্ডিশন আছে যে ইন এ ৰেক্টেংগল দি অপোজিট সাইডস আর প্যারালাল এন্ড ইকুয়াল দেয়াৰফৰ এভৰি ৰেক্টেংগল ইজ এ প্যারালেলোগ্ৰাম আমি যিমান বিলাকে আমি ৰেক্টেংগল ড্ৰ কৰিম গোটেইকেইটা এটা কি হ'ব প্যারালেলোগ্ৰাম হ'ব ঠিক আছে আৰু আমাৰ ৰেক্টেংগলৰ ডেফিনেশনতে আছে এ ৰেক্টেংগল ইজ এ প্যারালেলোগ্ৰাম in which all the angles are 90 degree all the angles are right angle so therefore every rectangle is a parallelogram now question number 2 every parallelogram is a square উল্টা আমার কেতিয়াও কারেক্ট নহয় না ঠিক আছে স্কয়ার আমার এটা আমি যিমানবোৰ প্যারালেলোগ্রাম ড্ৰ কৰিম গোটেইবোৰ আমাৰ স্কয়ার হ'ব নেকি স্কয়ার হ'ব কাৰণে কি লাগিব আমাৰ গোটেইকেইটা এংগল 90 ডিগ্ৰী হ'ব লাগিব তাৰ পিছত গোটেইকেইটা সাইডস ইকুয়াল হ'ব লাগিব ঠিক আছে কিন্তু প্যারালেলোগ্ৰামৰ কাৰণে হেনেকুৱা নহয় সাপোজ আমি এটা প্যারালেলোগ্ৰাম ড্ৰ কৰিলো না এতে মই এটা প্যারালেলোগ্ৰাম ড্ৰ কৰিলো ঠিক আছে যত আমাৰ অপোজিট সাইডস প্যারালাল হয় ঠিক আছে অপোজিট সাইডস দুটা কি আছে প্যারালাল হয় এন্ড দে আর ইকুয়াল না বাট স্কয়ার হ'ব কাৰণে কি হ'ব লাগিব আমাৰ এনেকুৱা ধৰণৰ গোটেইকেইটা সাইড ইকুয়াল হ'ব লাগিব ঠিক আছে আৰু গোটেইকেইটা এংগল কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া কি গৈ কেনে কি হ'ব এটা স্কয়াৰ হ'ব সো এটা ক্লিয়াৰলি দেখা পাই আছা তুমি তোমালোকে যে মই এটা প্যারালেলোগ্ৰাম ড্ৰ কৰিছো 1 নম্বৰত দেন 2 নম্বৰত এটা স্কয়াৰ ড্ৰ কৰিছো ঠিক আছে সো 1 নম্বৰ ফিগাৰটো কেতিয়া এটা স্কয়াৰ হ'ব নোৱাৰে দ্যাট মিন্স প্যারালেলোগ্ৰাম যে আমি ড্ৰ কৰিছো হেটা এটা স্কয়াৰ কেতিয়াও হ'ব নোৱাৰে না দ্যাট মিন্স every parallelogram may not be a square but square is a parallelogram square এটা কি হয় আমাৰ parallelogram হয় ঠিক আছে সো আমি এনেকুৱা parallelogram ড্ৰ কৰিব পাৰিম যোনটো আমাৰ square নহব as I have done it in the figure না ইয়াতে দুটা ফিগাৰ ড্ৰ কৰি কেনে তোমালোকক দেখাইছো সো আমাৰ आंसर কি হ'ব ইয়াতে आंसर হ'ব আমাৰ false না every parallelogram is not a square but উল্টাটো আমাৰ কারেক্ট হ'ব যদি কও আমি যে every square is a parallelogram তেতিয়া হেটো এটা ট্ৰু স্টেটমেন্ট হ'ব না প্ৰথমটো তাৰ পিছত আমাৰ থাৰ্ড স্টেটমেন্টত আহা থাৰ্ড স্টেটমেন্ট ইজ দি rhombus is a parallelogram rhombus এটা parallelogram হয় rhombus ফিগাৰটো কেনেকুৱা হয় আমি চাইলো আগত না rhombus কেনেকুৱা আছিল আমাৰ এনেকুৱা টাইপৰ ফিগাৰ আছিল না যত all the sides are equal and opposite sides are parallel and equal এটা rhombusত opposite sides কি হয় আমাৰ parallel হয় এইটো সাইড এইটোৰ parallel হ'ব ঠিক আছে again এইটো সাইডৰ parallel হ'ব and in addition to that all the sides are equal গোটেইটা সাইডসও কি হয় আমাৰ equal হয় so a rhombus is a parallelogram এটা rhombus ড্ৰ কৰিলে এইটো সদায় এটা কি হ'ব parallelogram হ'ব because it satisfies the main property of parallelogram that is the opposite sides of a rhombus are parallel and equal ঠিক আছে now come to question number 4 a square is a rectangle এটা square সদায় কি হ'ব এটা rectangle হ'ব না is it true square এটা rectangle হ'ব নাই হ'ব a square is a rectangle কাৰণ rectangle হ'ব কাৰণে কি লাগে আমাৰ rectangle হ'ব কাৰণে লাগে আমাৰ rectangle আমি ড্ৰ কৰোঁ ঠিক আছে rectangle আমি ড্ৰ কৰি দেখাই আছো rectangle this is the figure of rectangle না rectangle হ'ব কাৰণে কি লাগে আমাৰ গোটেইটা এংগল কি হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে খালি ঠিক আছে এটা প্যারালেলোগ্রাম যত আমাৰ গোটেইটা এংগল
কি হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে না আৰু স্কোয়াৰ কি আমাৰ স্কোয়াৰ হ'ল আমাৰ এনেকুৱা এটা পেৰেলগ্ৰাম য'ত গোটেইকেইটা এংগেলটো 90 ডিগ্ৰী হয় ঠিক আছে লগত কি হয় অল দি সাইডস আর ইকুয়াল গোটেইকেইটা সাইডো কি হয় ইকুয়াল হয় না this figure 1 is a figure of rectangle and this is a figure this figure 2 is a figure of square এটা তোমালোকে কোৱা মই যে স্কয়াৰটো ড্ৰ কৰিছো এটা এটা ৰেক্টেঙ্গল বুলি ক'ব পাৰিম না নাই ৰেক্টেঙ্গল হ'ব কাৰণে আমাৰ কি হ'ব লাগিব এটা প্যারালোগ্রাম হ'ব লাগিব ঠিক আছে সো এটা স্কয়ার এটা প্যারালোগ্রাম হয় ঠিক আছে তাৰ ডেফিনিশনতে আছে ঠিক আছে লগতে গোটেইকেইটা এংগেল 90 ডিগ্ৰী হ'ব লাগিব স্কয়াৰত আমাৰ গোটেইকেইটা এংগেল 90 ডিগ্ৰী হয় গতিকে এই স্কয়াৰ ইজ অলৱেজ এ ৰেক্টেঙ্গল এটা স্কয়াৰ হ'লে কি হ'ব আমাৰ ৰেক্টেঙ্গল হ'ব গতিকে এটো স্টেটমেন্ট কি হ'ব আমাৰ ট্ৰু স্টেটমেন্ট হ'ব ঠিক আছে কোশ্চেন নম্বৰ 4 টো কি বুলি লিখিবা কোশ্চেন নম্বৰ 4 টো ট্ৰু বুলি লিখিবা না সো এবাৰ চাই লোৱা প্ৰথমৰ পৰা স্টেটমেন্ট 1 টো আমি কি কৈছো এভৰি ৰেক্টেঙ্গল ইজ এ প্যারালোগ্রাম এটো আমাৰ ট্ৰু স্টেটমেন্ট আছিল এভৰি প্যারালোগ্রাম ইজ এ স্কয়াৰ এটো এটা ফলস স্টেটমেন্ট আছিল দেন এভৰি ৰম্বাস ইজ এ প্যারালোগ্রাম এটো এটা ট্ৰু স্টেটমেন্ট আছিল সো ট্ৰু ফলস ট্ৰু এতিয়ালৈকে আমাৰ হল নাও কাম টু কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 কি আছে দি প্যারালাল sides of a isosceles trapezium are equal the parallel sides of an isosceles trapezium are equal ঠিক আছে এটা মানে প্যারালাল আমাৰ যে আইসোসেলাস ট্রেপেজিয়ামৰ বিষয়ে অলপ আগতে ডিসকাস কৰিছিলো না যে যত মানে আমাৰ কি হয় নন প্যারালাল সাইডস বোৰ ইকুয়াল হয় না সো ইয়াতে কি হৈছে দি প্যারালাল সাইডস of an isosceles trapezium are equal ঠিক আছে আমাৰ ইকুয়াল নহলেও হ'ব কোনো প্ৰবলেম নাই ঠিক আছে বাট এনেকুৱা নহয় যে ইকুয়াল হলে আমাৰ এটো আইসোসেলাস ট্রেপেজিয়াম নহব ঠিক আছে সো ইয়াতে স্টেটমেন্ট আছে দি প্যারালাল সাইডস অফ এন আইসোসেলাস ট্রেপেজিয়াম আর ইকুয়াল সো ইকুয়াল নহব পাৰে সেইকাৰণে আমাৰ এটো স্টেটমেন্ট কি হ'ব ফলস হ'ব ঠিক আছে ইকুয়াল যে হ'বই লাগিব হেটো কথা নহয় ইকুয়াল নহলে আমাৰ হেটো প্যারালাল সাইডস তো ইকুয়াল নহলেও হেটো আমাৰ কি হ'ব এটা আইসোসেলাস ট্রেপেজিয়াম হ'ব পাৰে যেনেকৈ আমি অলপ আগতে ফিগাৰ ড্ৰ কৰিছিলো দিস ইজ এ আইসোসেলাস ট্রেপেজিয়াম না যত আমাৰ নন প্যারালাল সাইজ দুটা ইকুয়াল হ'ব লাগে ঠিক আছে প্যারালাল সাইজ দুটা আমাৰ ইকুয়াল প্যারালাল সাইজ কোন দুটা এই দুটা ইকুয়াল নহলেও আমাৰ হেটো এটা আইসোসেলাস ট্রেপেজিয়াম হ'ব ঠিক আছে দ্যাটস হোয়াই দি স্টেটমেন্ট ইজ ফলস ওকে Now come to question number 6 the diagonals of a parallelogram rectangle or square bisect each other so eto ami parallelogramor properties ote পঢ়িছিলো যে the diagonals of a parallelogram bisect each other ঠিক আছে এটা parallelogramor এটা this is a parallelogramor যি দুটা ডায়াগোনাল আছে সেই দুটা ডায়াগোনাল কি কৰে বাইসেক্ট ইচ আদার দুজনে দুজনক কি কৰে বাইসেক্ট কৰে মানে this one is equals to this one হয় and this one is equals to this one হয় না সো আমি পঢ়িছিলো this is one of the property of parallelogram না so by this property আমাৰ কি হ'ব we can say that the diagonals of a parallelogram bisect each other আৰু rectangle and square both of them are parallelogram গতিকে হিহঁতৰ কেছত আমাৰ কি হ'ব আমাৰ ডায়াগোনাল বৰে কি কৰিব বাইসেক্ট কৰিব hence it is a true statement না এটো এটা কি হ'ব আমাৰ true statement হ'ব the diagonals of a rhombus or square bisect each other at right angles diagonals of a rhombus or square rhombusৰ কেছত আমাৰ কি কৰে rhombus আৰু square দুটাৰে ক্ষেত্ৰত আমাৰ ডায়াগোনালস বোৰ বাইসেক্ট কৰে না নাই আমি এটো প্ৰথমত ফিগাৰ ড্ৰ কৰিম তাৰ পিছত আমি সাম হয় না নাই সো স্টুডেন্টস আমাৰ rhombus টো কেনেকুৱা ধৰণৰ ফিগাৰ হয় অল সাইডস আর ইকুয়াল গোটেইটা সাইড ইকুয়াল হয় আমাৰ ঠিক আছে বাট আমাৰ rhombus কি হয় আমাৰ
গোটেইকেইটা সাইড ইকুৱেল হ'ব লাগে, কিন্তু এংগেলছ কেইটা আমাৰ 90 ডিগ্ৰী নহ'লেও চলে। দিছ ইজ এ ৰম্বাছ না। বাট স্কুৱেৰৰ কেছত কি হ'ব, গোটেইকেইটা সাইড ইকুৱেল হ'ব লাগিব আৰু লগত কি হ'ব লাগিব, আমাৰ গোটেইকেইটা এংগেলছ 90 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে। তো both of them are parallelogram, rhombus আৰু square. This rhombus and square both of them are parallelogram, ঠিক আছে। সো ইয়াতে যদি আমি ডায়াগোনাল ড্ৰ কৰোঁ ৰম্বাছৰ কেছত, ঠিক আছে, ইয়াতে যোনবিলাক এংগেল হ'ব গোটেইকেইটা কি হ'ব 90 ডিগ্ৰী হ'ব, ঠিক আছে। সিমিলাৰলি আমাৰ স্কুৱেৰৰ কেছতো কি হ'ব, যেতিয়া দুটা আমি ডায়াগোনাল ড্ৰ কৰিম সেই ডায়াগোনালবোৰে কি কৰিব, আমাৰ 90 ডিগ্ৰীত ইণ্টাৰচেক্ট কৰিব, ঠিক আছে। These are the properties of rhombus and square. Rhombus আৰু square কি হয়, properties হয় যে they bisect at right angles. Okay. So parallelogramৰ ভিতৰত আমাৰ rhombus আৰু square কি কৰে, square diagonalবোৰে কি কৰে 90 ডিগ্ৰীত bisect কৰে না। So ইয়াতে আমাৰ স্টেটমেন্টটো কি হ'ব, the diagonals of a rhombus or square bisect each other at right angles. স্টেটমেন্টটো কি হ'ব আমাৰ, this is a true statement. Okay, true বুলি লিখিবা। Students, now let's discuss statement number 8. It is in a parallelogram opposite sides are parallel but not necessarily equal. এটা parallelogramত opposite sides কি হ'ব লাগে, আমাৰ opposite sides parallel হ'লে হৈ যায়, আমাৰ equal নহ'লেও চলে। But the thing is, যদি আমাৰ opposite sides parallel হৈ যায় তেনেহ'লে opposite sides এনে কি হৈ যায়, ইকুৱেল হৈ যায়, ঠিক আছে। এটা কোৱাড্ৰিলেটাৰেলত টু পেয়াৰ অফ অপজিট চাইজ থাকে, ঠিক আছে। সেই অপজিট চাইজৰ পেয়াৰবোৰ যদি পেৰেলেল হয় তেনেহ'লে সেইবোৰ আল্টিমেটলি ইকুৱেল হৈ যায়, ঠিক আছে। তেনেহ'লে উই কেন সে দ্যাট দিছ ষ্টেটমেণ্ট ইজ ফলছ, ঠিক আছে। ইকুৱেল নহ'ব, এইটো হ'বই নোৱাৰে। চ' দিছ ষ্টেটমেণ্ট ইজ এ ফলছ ষ্টেটমেণ্ট। Thank you students. I hope all of you understood well. If you have any doubts and questions regarding these topics, you can ask me on WhatsApp. Thank you. Have a nice day.